1952 চনত এই জাজেছ ফিল্ডতে বৰদলৈ ট্ৰফি আৰম্ভ হৈছিলে গুৱাহাটী টাউন ক্লাবৰ তত্বাৱধানত। আজি 70 বছৰ পিছত এই একেখন গ্ৰাউণ্ডতে পুনৰ আজি ফাইনেল খেলখন অনুষ্ঠিত হৈছে। ইয়াতে এটা যিটো পৰিৱেশ হৈছে, এটা অভূতপূৰ্ব পৰিৱেশ, পুৰণা দিনলৈ সকলোকে মনত পেলাই দিছে। আৰু আমি ভাবোঁ যে বৰদলৈ ট্ৰফিত যিটো এটা কিছুদিনৰ পৰা আমি শুনিছোঁ যে বৰদলৈ ট্ৰফিত মানুহ নহয়, আজি জজ ফিল্ডত আপোনালোকে 15-20 হাজাৰ মানুহৰ যিটো সমাগম দেখিছে, ইয়ে প্ৰমাণ কৰিলে যে নতুন ফৰ্মেটত যিটো আমি বৰদলৈ ট্ৰফি আৰম্ভ কৰিলোঁ, এইটো এটা ছাকচেছ ষ্টৰী বুলিয়ে ক'ব লাগিব। আজি এটা 20 হাজাৰ মানুহে চাইছে। গোটেই অসমত প্ৰত্যেকখন জিলাতে খেলাখন হৈছিলে, ডিষ্ট্ৰিক্ট লেভেলত আৰু ক্লাষ্টাৰ লেভেলত। প্ৰত্যেকখন খেলতে 3,000, 4,000, 5,000কৈ মানুহ প্ৰত্যেক খেলত হৈছে আৰু কিছুমানত 15-20 হাজাৰকৈ হৈছে। চ' মই ভাবোঁ যে এই বছৰ এই যি বৰদলৈ ট্ৰফি হ'ল 34খন জিলাত, য'ত 285টা টিমে পাৰ্টিচিপেট কৰিলে, 610খন খেলা হ'ল, প্ৰায় 20-ৰ পৰা 25 লাখ মানুহে বৰদলৈ ট্ৰফি উপভোগ কৰিছে। এইটো এটা ভীষণ আনন্দৰ বিষয়। তাৰ লগতে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে যে বৰদলৈ ট্ৰফিত আমি আণ্ডাৰ-19 ফুটবল প্লেয়াৰসকলক এনকাৰেজ কৰিছোঁ। প্ৰত্যেকটো টিমকে 2জনকৈ আণ্ডাৰ-19ৰ খেলুৱৈ দলত খেলুৱাবলৈ আমি বাধ্য কৰিছোঁ। আৰু তাৰ ফলত কি হৈছে, অসমৰ যিটো ফুটবলৰ গতিবিধি, সেই গতিবিধিটো যথেষ্ট উন্নত হ'বলৈ গৈ আছে। কাৰণ জুনিয়ৰখিনিক আমি প্ৰমোট কৰিবই লাগিব। জুনিয়ৰখিনি যদি আমি ভালকৈ বৰদলৈ ট্ৰফি নিচিনা এটা প্লেটফৰ্ম দিওঁ, তেওঁলোকে উৎসাহিত হৈ ফুটবলক নিজৰ পেছা হিচাপে গ্ৰহণ কৰি আগন্তুক দিনত আৰু ভালকৈ তেওঁলোকৰ কেৰিয়াৰটো গঠন কৰিব পাৰিব। আৰু আজি এটা মাননীয় মুখ্যমন্ত্ৰী আহিলে, আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। লগতে অসমৰ বিভিন্ন জিলা ক্ৰীড়া সংগঠনসকলক ধন্যবাদ জনাইছোঁ। সকলোৰে প্ৰচেষ্টাত আজি বৰদলৈ ট্ৰফিৰ সফল সামৰণি পৰিবলৈ গৈ আছে। IPLৰ প্ৰসংগ চাওক, IPL আমি 22 তাৰিখৰ পৰা কলিকতাত প্ৰথম খেলখন অনুষ্ঠিত হ'ব, তাতে অ'পেনিং চেৰিমনি হ'ব। আৰু তাৰ লগতে প্ৰায় 25 মে'লৈকে 74 মেটচেছ হ'ব। অসমত খুব দুখন ভাল খেল আমি এইবাৰ অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ, ৰাজস্থান ৰয়েলছ আৰু CSK অৰ্থাৎ চেন্নাই ছুপাৰ কিংছ। আৰু 26 তাৰিখে ৰাজস্থান ৰয়েলছ ভাৰ্চেছ KKR কলকাতা নাইট ৰাইডাৰ্ছ। এই দুইটা টিমে মাৰ্কিট টিম, আৰু দুইখন খেলে মাৰ্কিটৰ মেটচ বুলিয়ে কোৱা যায়। খুব হাই ভল্টেজ খেল দুখন অনুষ্ঠিত হ'ব। আৰু মই যিখিনি শুনিবলৈ পাইছোঁ, অসম ক্ৰিকেট সন্থাই যথেষ্ট কৰিছে এই খেলখন অনুষ্ঠিত কৰিবৰ কাৰণে। আৰু তাৰ লগতে ৰাজস্থান ৰয়েলছ যিটো ফ্ৰেঞ্চাইজি টিমে বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামখন তেওঁলোকে ছেকেণ্ড হোম গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ কৰিবলগীয়া, তেওঁলোকৰ দলখিনিও আহি প্ৰায় আজি 15-20 দিন আগৰ পৰা গুৱাহাটীত তেওঁলোকে ষ্টেচন হৈ পেলাই খেলৰ আয়োজন কৰি আছে। মই ভাবোঁ যি ধৰণৰ সঁহাৰি এই খেল দুখনে পাইছে, আৰু সেইটো আমি গম পাইছোঁ যেতিয়া তেওঁলোকে যিটো এজেঞ্চিৰ দ্বাৰা টিকেটসমূহ ৰাইজৰ বাবে মুকলি কৰি দিছে, খুব ভাল সঁহাৰি পাইছে। মই জনাত এতিয়ালৈকে প্ৰায় 70-80% টিকেট ইতিমধ্যে বিতৰিত হৈ গৈছে। আৰু মই ভাবোঁ যে আগন্তুক দিনত এই গোটেই ফুল হাউচ হ'ব। আৰু সেইটোৱে অসম ক্ৰিকেট সন্থাৰ লগতে গুৱাহাটীৰ যিটো আন্তঃৰাষ্ট্ৰীয় স্তৰত ইয়াৰ যিটো পজিশ্যন আছে এজ এ ভেন্যু, তাৰ কাৰণে যথেষ্ট ছাকচেছ হ'ব বুলি মই ভাবোঁ। কাৰণ ইয়াৰ ছাকচেছ হোৱাৰ মানে আগন্তুক দিনত আমি বিভিন্ন বাইলেটাৰেল টুৰ্ণামেণ্ট গুৱাহাটীত পতাৰ কাৰণে সুবিধা পাম। মই আশা কৰিম যাতে এই বছৰত আমি বাইলেটাৰেলে হওক বা ইণ্টাৰনেশ্যনেল মেটচেছ গুৱাহাটীত যথেষ্ট সংখ্যক অনুষ্ঠিত কৰিব পৰা সুবিধা পাম। আৰু তাৰ কাৰণে মই অসমৰ ৰাজ্যক IPL দুখন সফলভাৱে সামৰণি পাৰিবলৈ অনুৰোধ জনাইছোঁ। চাওক, মই আজিৰ তাৰিখত অকল এছিয়াৰ বিষয়ে ক'ব নোৱাৰোঁ। ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বোৰ্ডে প্ৰত্যেকখন ৰাজ্যকে সমদৃষ্টিৰে চাই, আৰু আমি যিখিনি টুৰ্ণামেণ্ট পাতোঁ BCCI ডমেষ্টিক লেভেলত, প্ৰায় 2300খন মেটচ আমি অনুষ্ঠিত কৰোঁ ছেপ্টেম্বৰ মাহৰ পৰা মাৰ্চ মাহলৈকে। তাৰ উপৰি IPLটো আছেই। চ' ইমানখিনি টুৰ্ণামেণ্ট BCCI লেভেলত আমি অনুষ্ঠিত কৰাৰ ফলত ভাৰতত প্ৰতি চুকে কোণে থকা প্ৰত্যেকজন ক্ৰিকেটৰ লগত জড়িত খেলুৱৈ তেওঁলোকৰ নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সুবিধা পায়। আৰু সেই টুৰ্ণামেণ্টখনৰ যোগেদিয়ে তেওঁলোকে বিভিন্ন এজ গ্ৰুপ লেভেলতে হওক বা ছিনিয়ৰ লেভেলতে হওক তেওঁলোকে প্ৰদৰ্শন কৰিব চেষ্টা কৰে। আৰু তাৰ ফলত আমাৰ ছিলেক্টৰৰ চকুত তেওঁলোকৰ লাইমলাইটত আহে, আৰু তেনেকৈ আমি টিমবোৰ গঠন কৰোঁ। চ' আমাৰ অসমৰ কাৰণেও সেই গোটেইখিনি সুবিধা ইতিমধ্যে উপলব্ধ। আজিৰ তাৰিখত অসমত ক্ৰিকেটৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি ক'ব গ'লে যথেষ্ট এডভান্স লেভেলত আছে। ভাৰতৰ বিভিন্ন ষ্টেটত মই ঘূৰিছোঁ,
তাতে যিখিনি ক্ৰিকেটৰ ইনফ্ৰাষ্ট্ৰাকচাৰ তাতকৈ অসমৰ ক্ৰিকেট ইনফ্ৰাষ্ট্ৰাকচাৰ যথেষ্ট উন্নত সুদা আমাৰ ইয়াতে সুদা অলপ বৰষুণৰ পৰিমাণটো বেছি হয় কাৰণে কিছু আমাৰ অনুশীলন কৰাত অফ ছিজনত অসুবিধা হয় যদিও সেইখিনিও অতি সোনকালে দূৰ কৰিবলৈ মই প্ৰচেষ্টা কৰি আছোঁ চাওক তথাপি নাই ৰিয়ান পৰাগ নিশ্চয় অসমৰ কাৰণে এজন গৌৰৱ ৰিয়ান পৰাগক দেখি বিভিন্ন সময়ত বিভিন্ন খেলুৱৈ আগবাঢ়ি আহিছে আৰু ৰিয়ান পৰাগৰ ছাকচেছখিনি দেখা পাই যিখিনি তেওঁৰ সমসাময়িক খেলুৱৈ আছে তেওঁলোকে উৎসাহিত হৈছে আৰু ৰিয়ানক অনুকৰণ কৰি তেওঁলোকে এটা কনচিষ্টেঞ্চ পাৰফৰ্ম কৰি পেলাই ভাৰতীয় চিলেক্টৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থন হ'ব পাৰিব বুলি মই আশা ৰাখিছোঁ তেওঁলোকৰ সুদা এটাই মই তেওঁলোকৰ পৰা আশা কৰিম তেওঁলোকে যাতে নিয়মীয়াকৈ ডেডিকেটেডলি ক্ৰিকেটৰ লগত জড়িত হৈ থাকে অনুশীলন কৰি যায় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ